নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, অৰবিন্দ কেজৰিৱালৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জেলৰ ভিতৰত মোক সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ চেষ্টা কৰিছিল বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেতিয়াবা অপমান কৰিছিল, কেতিয়াবা তিৰস্কাৰ কৰিছিল। 15 দিনলৈকে মোক ইনচুলিন দিয়া নাছিল জেলত। 20 বছৰ ধৰি মই মধুমেহৰ ৰোগত আক্ৰান্ত আছিলোঁ, কিন্তু মোক কোনো ধৰণৰ ঔষধ দিয়া নাছিল বুলি মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, মধুমেহ ৰোগত আক্ৰান্ত আছিল কেজৰিৱাল। 10 বছৰ ধৰি ইনচুলিন ব্যৱহাৰ কৰি আহিছোঁ বুলি মন্তব্য কৰিছে কেজৰিৱালে। সংবাদ মাধ্যম আৰু জনতাৰ বাবে মই ইনচুলিন পালোঁ। মোৰ পত্নীকো মোক জেলত সাক্ষাৎ কৰাত বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। মোক অপমান কৰা তেওঁলোকৰ প্ৰধান লক্ষ্য আছিল। কেৱল এয়াই নহয়, মোৰ জেলৰ কোঠাৰ CC কেমেৰাৰ প্ৰধানমন্ত্ৰীক কাৰ্যত দিয়া হৈছিল বুলি মন্তব্য কৰিছে। আৰু মই জেলত থকা সময়ত কি কৰিছিলোঁ প্ৰধানমন্ত্ৰীয়ে নিৰীক্ষণ কৰিছিল। আমি কৰা ভাল কামবোৰক লৈ ভয় খাইছিল বিজেপিয়ে। 2 তাৰিখে মই জেলত উভতি যাব লাগিব আৰু 4 তাৰিখে ইণ্ডিয়া মিত্ৰজোঁটে জয়ী হ'লে 5 তাৰিখে মই জেলৰ পৰা বাহিৰলৈ আহিম। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধুসকল, মুখ্যমন্ত্ৰীগৰাকীয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হয় বন্ধুসকল, ৰাহুল গান্ধীৰ এটা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নিৰ্বাচনী সভাৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাহুল গান্ধী। কেৱল ইয়াই নহয়, সোনকালে বিয়া পাতিব ৰাহুল গান্ধী, এও মন্তব্য কৰিছে। সোনকালে বিয়া পাতিব ৰাহুল গান্ধীয়ে। ৰায়বেৰেলীত নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ লগতে প্ৰচাৰৰ বাবে গৈছিল প্ৰিয়ংকা গান্ধীও। ৰায়বেৰীৰ নিৰ্বাচনী সভাত কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে জনতাক, লগতে ভগ্নী প্ৰিয়ংকাকো ধন্যবাদ দিয়ে কংগ্ৰেছ নেতাজনে। ৰায়বেৰেলীৰ নিৰ্বাচনী সভাতেই ভোটাৰ প্ৰশ্ন ৰাহুল গান্ধীলৈ। সভাত উপস্থিত লোকৰ কিবা প্ৰশ্ন আছে নেকি সুধিছিল ৰাহুলে। সভাৰ মাজতে কেইবাজনে সুধিছিলে ৰাহুল গান্ধী কেতিয়া বিয়া পাতিব, আৰু হাঁহি হাঁহি উত্তৰ দিলে ৰাহুলে সোনকালে বিয়া পাতিব লাগিব বুলি মন্তব্য কৰিছে। ৰায়বেৰীৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাহুল গান্ধী। সোনকালে বিয়া পাতিব ৰাহুল গান্ধী। হয় বন্ধুসকল, ৰাহুল গান্ধীৰ তৰফৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই কংগ্ৰেছে। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে। মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই কংগ্ৰেছে। লোকসভা নিৰ্বাচনৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে মনোৰঞ্জন তালুকদাৰ। মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই কংগ্ৰেছ চৰকাৰে। 2026লৈকে মিত্ৰতা থাকিবনে নাই ক'ব পৰা নাই। মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই কংগ্ৰেছে, এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। লোকসভা নিৰ্বাচনৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে মনোৰঞ্জন তালুকদাৰে। হয় বন্ধুসকল, মনোৰঞ্জন তালুকদাৰে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত নিৰ্বাচন শেষ, আৰম্ভ হৈ গ'ল মূল্যবৃদ্ধিৰ মাথমাৰ। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। বজাৰত হঠাতে লাগিছে মূল্যবৃদ্ধিৰ জয়। আকাশলংঘী মূল্যবৃদ্ধিত কঙা কৰি পৰিছে এতিয়া সাধাৰণ জনতা। হয় বন্ধু বান্ধৱীসকল, আচলতে আকাশলংঘী মূল্যবৃদ্ধিত কঙা হৈ পৰিছে সাধাৰণ জনতাই। বজাৰলৈ যাবলৈ হ'লে এতিয়া 100 বাৰ ভাবিব লাগিব আপুনি। পকেটত 1000 টকা নিলেও ভৰাই আনিব নোৱাৰিব মোনাখন। বজাৰ কৰিবলৈ গৈ মূৰে কপালে হাত দিবলগীয়া হৈছে, এনেকুৱাকৈ অৱস্থা। বৃদ্ধি পায় প্ৰায় প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। চাউল, দাইল, শাক পাচলিকে ধৰি সকলো সামগ্ৰীৰ দাম বৃদ্ধি পালে। প্ৰতি কেজি চাউল আৰু দাইলৰ দাম বৃদ্ধি পালে 10 টকাকৈ। প্ৰভাৱনীয় হাৰত বৃদ্ধি পালে শাক পাচলিৰ মূল্যও। প্ৰতিবিধ প্ৰসাধন সামগ্ৰীতো 10 টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, প্ৰতি প্লেট কৰি 200 টকাত কিনিবলগীয়া হৈছে গ্ৰাহকে। লগতে 50 টকাৰ তলত শাক পাচলি পাবলৈয়ে নাই বজাৰত। বজাৰত হঠাতে লাগিছে মূল্য বৃদ্ধিৰ জুই। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। আপোনাৰ ৰাজ্য বা আপোনাৰ অঞ্চলত
কিমানকৈ মূল্যবৃদ্ধি হৈছে বা কোনটো বস্তুৰ কিমান দাম আচলতেই মূল্যবৃদ্ধি হৈছে নে নাই নিশ্চয়কৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত 5 দিনলৈ এলাৰ্ট জাৰি কৰা হৈছে IPLত বতৰৰ বিঘিনি হয়। বন্ধু-বান্ধৱীসকল আপুনি ঠিকেই শুনিছে, সাৱধান ৰাজ্যবাসী, বতৰে বিধি পথালি দিব নেকি বৰ্ষা পৰাৰ IPL মেচত। 15 মে পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, 40ৰ পৰা 50 কিলোমিটাৰ বেগত বলিব এই বতাহ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে য়েলো এলাৰ্ট। 15 মেত গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ হাই ভল্টেজ মেচ আৰু 15 মেৰ দিনটোত উত্তৰ পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। অসমৰ লগতে সমগ্ৰ উত্তৰ পূবত হ'ব মুগুলধাৰ বৰষুণ, বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰো পূৰ্ণ সম্ভাৱনা। সাৱধান ৰাজ্যবাসী হয় বন্ধু-বান্ধৱীসকল, ভয়ংকৰ হাৰত বৃদ্ধি পাব পাৰে এনেকুৱাকৈ ঘটনা, এতিয়া আপুনি সাৱধান হৈ থাকক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাভ জেহাদ বহু বিভাগক লৈ কঠোৰ মুখ্যমন্ত্ৰী, ফেচবুকত ভুৱা পৰিচয় দিয়াসকলক শেষ কৰি হয় বন্ধু-বান্ধৱীসকল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ লাভ জেহাদ আৰু বহু বিভাগক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ফেচবুকত ভুৱা পৰিচয় দিয়াসকলক শেষ সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। একাংশই ফেচবুকত হিন্দুৰ নাম লৈ বিবাহ কৰি প্ৰতাৰণা কৰে। লাভ জেহাদ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। ডুপ্লিকেট নাম লোৱা লোকসকলৰ বাবে এটা ডাঙৰ খবৰ, ডুপ্লিকেট নাম লোৱা সকলৰ পৰিণতি বেয়া হ'ব বুলি মন্তব্য কৰিছে। বহু বিবাহক লৈও সকিয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো মুছলমানে কৰিব নোৱাৰিব 3ৰ পৰা 4টা বিবাহ। এজন ব্যক্তিয়ে কিয় 3ৰ পৰা 4 গৰাকী বিয়া কৰাব লাগে বুলি এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে। বাল্য বিবাহক লৈও সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বাল্য বিবাহ কৰা এটা সম্প্ৰদায়ৰ 6000 লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। লাভ জেহাদ আৰু বহু বিবাহক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 4 জুনৰ পিছত নাথাকিব বিজেপি চৰকাৰ, ইণ্ডিয়া মহাজোঁটে চৰকাৰ গঠন কৰিব দেশত। হাৰিয়ানা, কৰ্ণাটক, ৰাজস্থান, মহাৰাষ্ট্ৰত শোচনীয় পৰাজয় হ'ব বিজেপিত। বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ড, দিল্লীতো হাৰিব বিজেপি। জেলৰ পৰা ওলাই দিল্লীত অৰবিন্দ কেজৰিৱালৰ ৰোড শ্ব'। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক আপৰ মুৰব্বীগৰাকী। এনডিএ চৰকাৰ গঠন কৰিলে তাৰ অংশীদাৰ হ'ব আম আদমি পাৰ্টিয়ে। চৰকাৰ গঠনৰ পিছতেই দিল্লীক ঘোষণা কৰা হ'ব পূৰ্ণ ৰাজ্য। মোক ভগৱানে 21 দিনৰ সময়সীমা দিছে বুলি মন্তব্য কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিনে ৰাতি একাকাৰ কৰি মই কাম কৰিম বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বতন্ত্ৰ শেষ কৰিবলৈ মই সকলো প্ৰান্তলৈ যাম। 4 জুনৰ পিছত নাথাকিব বিজেপি চৰকাৰ। হয় বন্ধু-বান্ধৱীসকল, নিৰ্বাচনৰ মাজতে পুনৰ জনতাৰ মনত ৰামটাঙন। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে যদি আপুনি ফেচবুক পেজৰ পৰা চাই আছে, নিশ্চয় ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।